বিজেপি দলক চাহ শ্ৰমিকসকলকহে লাগে। চাহ শ্ৰমিকসকলৰ উন্নয়ন বিজেপি দলক নালাগে। চাহ বাগানৰ মালিকৰ উন্নয়ন বিজেপি দলক লাগে। দীৰ্ঘদিন ধৰি অধিকাংশ বাগিচাৰ শ্ৰমিকেই দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে ৰাজ্যখনৰ চাহ শ্ৰমিকৰ মজুৰি দৈনিক ১৬৭ টকাৰ পৰা বৃদ্ধি কৰি মাত্ৰ ২৫০ টকাহে কৰিলে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে চাহ বাগানৰ উন্নয়নৰ বাবে বাগানসমূহলৈ আগবঢ়োৱা ১ কোটিকৈ টকাৰ অনুদান সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। তেওঁ কয়, চৰকাৰে চাহ বাগানৰ শ্ৰমিকৰ উন্নয়ন নিবিচাৰে, কেৱল মালিকৰ উন্নয়নহে বিচাৰে। এই অনুদান কেৱল মালিক পক্ষৰ উন্নয়নৰ বাবেহে বুলি মন্তব্য কৰে। মানে চাহ শ্ৰমিকসকলক তেওঁলোকক লাগে বিজেপি দলক, কিন্তু চাহ শ্ৰমিকসকলৰ উন্নয়ন তেওঁলোকক নালাগে, চাহ বাগানৰ মালিকৰ উন্নয়ন লাগে। এইটোকে ইমান দিন ধৰি কৰি থকা দেখা গৈছে। বিজেপি চৰকাৰখনে যে কেৱল নিজৰ দলৰ উন্নয়নৰ কথা ভাবে আৰু শ্ৰমিকসকলৰ উন্নয়নৰ কথা নাভাবে, সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। আৰু চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে চৰকাৰখনে যাতে কাম কৰে, তাৰ প্ৰতি আহ্বান জনায় বিধায়ক অখিল গগৈয়ে। এই বিজেপি চৰকাৰখনৰ বহুত মন্ত্ৰী বিধায়কৰ মানে নিজৰ চাহ বাগান আছে আৰু তেওঁলোক নিজে চাহ বাগানৰ মালিক কাৰণে তেওঁলোকে চাহ বাগানৰ কাৰণে পইচা দিয়ে, কিন্তু মালিকৰ কাৰণে পইচা দিয়ে, শ্ৰমিকৰ কাৰণে নহয়। শ্ৰমিকৰ দৰমহা নবঢ়ায়, ৩৫১ টকা কৰিম বুলি কৈ নবঢ়ালে। তাৰ উপৰিও এতিয়া যিটো ৮০০ কোটি টকা আবণ্টন দিছে, ইয়াৰ আগতে কমিউনিটি হল, জগন্নাথ কমিউনিটি হলৰ কাৰণে দিছিলে, তাতো কোনো চাহ শ্ৰমিক মানুহে সেই কামবিলাক পোৱা নাই। তাত চাহ শ্ৰমিকৰ মাজত এতিয়া যথেষ্ট পৰিমাণে উদ্যোগী যুৱক যুৱতী আছে, তেওঁলোকক কামবিলাক কৰিবলৈ দিব লাগে, কিন্তু কেতিয়াও দিয়া হোৱা নাই। এতিয়া আকৌ ৰাস্তাৰ কাৰণে প্ৰত্যেকখন বাগানৰ কাৰণে ১ কোটি টকাকৈ দিয়া হৈছে। সেইবিলাকো আপোনালোকে দেখিব যে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিজেপি চৰকাৰখনৰ নিজৰ পচন্দৰ ঠিকাদাৰৰ কামবিলাক দি তেওঁলোকে কামবিলাক কৰে আৰু কামবিলাকো ঠিকমতে নকৰে। গতিকে মই আশা কৰোঁ যে চাহ বাগানৰ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে কাম কৰা হওক, চাহ বাগানৰ শ্ৰমিকসকলৰ জৰিয়তে কাম কৰা হওক, আৰু চাহ বাগানক স্থগিবৰ কাৰণে কাম কৰা নহওক, এই কথাটো মই আহ্বান জনাইছোঁ। আৰু কেৱল মালিকক মানে ধনী কৰিলে নহ'ব, চাহ শ্ৰমিকসকলৰ কাৰণে কাম কৰাটো অত্যন্ত জৰুৰী। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।